এই মুহূৰ্তৰ ডাঙৰ খবৰ লৈ আহিছো বিগ ব্ৰেকিং নিউজ। জামিন পালে USTMৰ আচাৰ্য মহবুবুল হক। মুকলি আকাশৰ তললৈ ওলাই আহিল মহবুবুল হক। গুৱাহাটী উচ্চতম ন্যায়ালয়ে জামিন দিলে মহবুবুল হকক। দুয়োটা গোচৰত জামিনৰ ৰায়দান উচ্চতম ন্যায়ালয়ৰ। পূৰ্বে পাথাৰকান্দিৰ এটা গোচৰত জামিন পাইছিল মহবুবুল হকে। সন্ধিয়াৰ ভাগলৈ মুকলি আকাশৰ তললৈ আহিব মহবুবুল হক। জামিন পাইছে USTMৰ আচাৰ্য মহবুবুল হক। জামিন মঞ্জুৰ কৰা হৈছে USTMৰ আচাৰ্য মেহবুবুল হকৰ। মুকলি আকাশৰ তললৈ ওলাই আহিল মেহবুবুল হক। গুৱাহাটী উচ্চতম ন্যায়ালয়ে জামিন দিলে মেহবুবুল হকক। দুয়োটা গোচৰতে জামিন লাভ কৰিবলৈ সক্ষম হৈছে মেহবুবুল হক। সন্ধিয়াৰ ভাগলৈ মুকলি আকাশৰ তললৈ আহিব মেহবুবুল হক। ৩ সপ্তাহ ধৰি কাৰাগাৰত আছিল মেহবুবুল হক। জামিন লাভ কৰিবলৈ সক্ষম হৈছে USTMৰ আচাৰ্য মেহবুবুল হক। এই মুহূৰ্তৰ ডাঙৰ খবৰ লৈ আহিছো বিগ ব্ৰেকিং নিউজ। জামিন পালে USTMৰ আচাৰ্য মহবুবুল হক। মুকলি আকাশৰ তললৈ ওলাই আহিল মহবুবুল হক। গুৱাহাটী উচ্চতম ন্যায়ালয়ে জামিন দিলে মহবুবুল হকক। দুয়োটা গোচৰত জামিনৰ ৰায়দান উচ্চতম ন্যায়ালয়ৰ। পূৰ্বে পাথাৰকান্দিৰ এটা গোচৰত জামিন পাইছিল মহবুবুল হকে। সন্ধিয়াৰ ভাগলৈ মুকলি আকাশৰ তললৈ আহিব মহবুবুল হক। জামিন পাইছে USTMৰ আচাৰ্য মহবুবুল হক। জামিন মঞ্জুৰ কৰা হৈছে USTMৰ আচাৰ্য মেহবুবুল হকৰ। মুকলি আকাশৰ তললৈ ওলাই আহিল মেহবুবুল হক। গুৱাহাটী উচ্চতম ন্যায়ালয়ে জামিন দিলে মেহবুবুল হকক। দুয়োটা গোচৰতে জামিন লাভ কৰিবলৈ সক্ষম হৈছে মেহবুবুল হক। সন্ধিয়াৰ ভাগলৈ মুকলি আকাশৰ তললৈ আহিব মেহবুবুল হক। ৩ সপ্তাহ ধৰি কাৰাগাৰত আছিল মেহবুবুল হক। জামিন লাভ কৰিবলৈ সক্ষম হৈছে USTMৰ আচাৰ্য মেহবুবুল হক। এই মুহূৰ্তৰ ডাঙৰ খবৰ লৈ আহিছো বিগ ব্ৰেকিং নিউজ। জামিন পালে USTMৰ আচাৰ্য মহবুবুল হক। মুকলি আকাশৰ তললৈ ওলাই আহিল মহবুবুল হক। গুৱাহাটী উচ্চতম ন্যায়ালয়ে জামিন দিলে মহবুবুল হকক। দুয়োটা গোচৰত জামিনৰ ৰায়দান উচ্চতম ন্যায়ালয়ৰ। পূৰ্বে পাথাৰকান্দিৰ এটা গোচৰত জামিন পাইছিল মহবুবুল হকে। সন্ধিয়াৰ ভাগলৈ মুকলি আকাশৰ তললৈ আহিব মহবুবুল হক। জামিন পাইছে USTMৰ আচাৰ্য মহবুবুল হক। জামিন মঞ্জুৰ কৰা হৈছে USTMৰ আচাৰ্য মেহবুবুল হকৰ। মুকলি আকাশৰ তললৈ ওলাই আহিল মেহবুবুল হক। গুৱাহাটী উচ্চতম ন্যায়ালয়ে জামিন দিলে মেহবুবুল হকক। দুয়োটা গোচৰতে জামিন লাভ কৰিবলৈ সক্ষম হৈছে মেহবুবুল হক। সন্ধিয়াৰ ভাগলৈ মুকলি আকাশৰ তললৈ আহিব মেহবুবুল হক। ৩ সপ্তাহ ধৰি কাৰাগাৰত আছিল মেহবুবুল হক। জামিন লাভ কৰিবলৈ সক্ষম হৈছে USTMৰ আচাৰ্য মেহবুবুল হক। এই মুহূৰ্তৰ ডাঙৰ খবৰ লৈ আহিছো বিগ ব্ৰেকিং নিউজ। জামিন পালে USTMৰ আচাৰ্য মহবুবুল হক। মুকলি আকাশৰ তললৈ ওলাই আহিল মহবুবুল হক। গুৱাহাটী উচ্চতম ন্যায়ালয়ে জামিন দিলে মহবুবুল হকক। দুয়োটা গোচৰত জামিনৰ ৰায়দান উচ্চতম ন্যায়ালয়ৰ। পূৰ্বে পাথাৰকান্দিৰ এটা গোচৰত জামিন পাইছিল মহবুবুল হকে। সন্ধিয়াৰ ভাগলৈ মুকলি আকাশৰ তললৈ আহিব মহবুবুল হক। জামিন পাইছে USTMৰ আচাৰ্য মহবুবুল হক। জামিন মঞ্জুৰ কৰা হৈছে USTMৰ আচাৰ্য মেহবুবুল হকৰ। মুকলি আকাশৰ তললৈ ওলাই আহিল মেহবুবুল হক। গুৱাহাটী উচ্চতম ন্যায়ালয়ে জামিন দিলে মেহবুবুল হকক। দুয়োটা গোচৰতে জামিন লাভ কৰিবলৈ সক্ষম হৈছে মেহবুবুল হক। সন্ধিয়াৰ ভাগলৈ মুকলি আকাশৰ তললৈ আহিব মেহবুবুল হক। ৩ সপ্তাহ ধৰি কাৰাগাৰত আছিল মেহবুবুল হক। জামিন লাভ কৰিবলৈ সক্ষম হৈছে USTMৰ আচাৰ্য মেহবুবুল হক।